এইকেইদিন সামাজিক মাধ্যমত এটা ভিডিঅ'ই ব্যাপকভাৱে চৰ্চাত আছে, পিতা আৰু পুত্ৰ। আচলতে সকলোৱে দোষী সাব্যস্ত কৰিছে ডক্টৰ অনলজ্যোতি বৰদলৈক। আচলতে সঁচা কোন, পিতা নে পুত্ৰ? আমাৰ সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ নিউজৰ সাংবাদিক কিছুমানে একদম তিলটোকে তালটো কৰি দিয়ে নহয়নে? আচলতে সঁচা কোনটো মানুহে ভাবিব লাগে। যিকোনো কথা এটা পটককৈ প্ৰচাৰ কৰি দিয়াটো কিমান ভুল সেই কথাটো অনুমান কৰিব লাগে। আচলতে 20 বছৰ 22 বছৰ এজন পুত্ৰ সন্তান, ল'ৰা হওক বা ছোৱালী সন্তান হওক থকা বুলিয়েই যদি নাজানে, তেতিয়াহ'লে সেইজন পিতৃ মৃত্যুৰ সময়ত এটা ফোন কল কৰি দিলে সঁচা হৈ যায় নেকি? ধোৱা তুলসীৰ পাত হৈ যায় নেকি? যিজন ডক্টৰ অনলজ্যোতি বৰদলৈ এসময়ত ডক্টৰ নোহোৱাৰ আগত সাধাৰণ মানুহ আছিলে। সেই সাধাৰণ মানুহক এগৰাকী মাতৃয়ে নিজৰ সন্তান দুটি ল'ৰা আৰু ছোৱালীজনীক লৈ কেনেকুৱা ধৰণে কি কৰিবলগীয়া হৈছিলে সেই ল'ৰাটোক ডক্টৰ বনাবলৈ, ছোৱালীজনীক মেডিকেলত পঢ়াবলৈ, মেডিকেলত কিবা এটা যে কৰি আছে সেইটো কৰিবলৈ কিমান কষ্ট কৰি মাতৃয়ে কিমান হেঁপাহত, কিমান কষ্টত, কিমান বুকুত শিল কঢ়িয়াই লৈ সেই ল'ৰা ছোৱালী দুটা বুকুত সাৱটি আজি মানুহ কৰিলে। যেতিয়া দেউতাকৰ গাত তেজ আছিলে, শক্তি আছিলে, তেতিয়া কি কৰিছিলে? মদ পানী খাই কৰি লৈ যিখিনি নিউজ চাইছোঁ, যিখিনি ভিডিঅ' চাইছোঁ, যিখিনি কমেণ্টছ পঢ়িছোঁ, তাৰ সেইখিনিৰ পৰা জানিবলৈ ইয়াকে জানিছোঁ যে দেউতাকে আগতে মদ পানী খাই কৰি অত্যাচাৰ কৰিছিলে আৰু মাতৃক মানে ভাল পোৱা নাছিলে। তাৰপিছত সিহঁতে নিজে ওলাই যাবলৈ বাধ্য আৰু সেই অৱস্থাত এতিয়া ল'ৰাটো ছাকচেছ হ'ল। এতিয়া ফোন কৰিলে বুলি ল'ৰাটো দৌৰি আহিব নোৱাৰে, কাৰণ বিভিন্ন কাম থাকে, বিভিন্ন ৰুল ৰেগুলেশ্যন থাকে, যিহেতু তেখেত এজন ডক্টৰ। আৰু সেই তেনেকুৱা ধৰণৰ কথা। আৰু যিসকলে নিউজ চেনেলৰ উল্টা পুল্টা কিছুমান নিউজ এজনকে দোষী সাব্যস্ত কৰি আছে, উচিত শাস্তি বিহিব লাগে মোৰ মতে। আৰু অধিক আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যিসকলে জানে এই কাহিনীটো। আৰু মই যিখিনি নিউজ চাই গম পাইছোঁ সেইখিনিৰ ওপৰতহে মন্তব্য আগবঢ়াইছোঁ। আচলতে কি জানে, মানুহে জীয়াই থাকোঁতে সম্বন্ধবোৰ অটুট ৰাখিব লাগে, ভাল হ'ব লাগে। মৰা সময়ত এগালমান সম্পত্তি দি কিবা লাভ আছে জানো? যদি আজি ডক্টৰ অনলজ্যোতি বৰদলৈ আৰু তেওঁৰ দেউতাকৰ দৰে কাহিনী হয়, আৰু এনেকুৱা ধৰণৰ কাহিনী নহওক তাকে আমি কামনা কৰিছোঁ। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।